গাজোৱালীৰ উপৰ্যুপৰি প্ৰহাৰত জখম হৈছিল মৃগাংগ। মৃগাংগই কিন্তু হাৰ মনা নাছিল। মৃগাংগ হয়তো বিচাৰিছিল কাৰোবাৰ সহায়, কিন্তু মৃগাংগৰ সহায়ৰ বাবে কোনো আগবাঢ়ি নাহিলে। বেহাৰবাৰী আউটপোষ্টকে ধৰি বহু চিৰিয়েলত অভিনয় কৰা মৃগাংগ এনেদৰেই শেষ হৈ গৈছিল ৰাজপথতেই। চুৰিকাঘাটৰ ৰক্তাক্ত মৃগাংগই সকলোৱে সহায় বিচাৰিছিল। কিন্তু সকলো লোকেই মৃগাংগৰ কাষৰ পৰা আঁতৰি গৈছিল। কোনো এজন লোক আগবাঢ়ি আহি মৃগাংগক হাস্পাতাললৈ নিবলৈ প্ৰয়াস নচলালে। মৃগাংগৰ সহায়ৰ বাবে কোনো আগবাঢ়ি নাহিল। এটুপি পানীও নিদিলে মৃগাংগক। আৰক্ষী আহি পোৱা পৰ্যন্ত এনেদৰেই ঘূৰি ফুৰিছিল মৃগাংগই। কিন্তু কিয় মৃগাংগক কোনেও সহায় নকৰিলে? আৰক্ষী অথবা আইনৰ মেৰ পাছত সোমোৱাৰ ভয়তে চুৰিকাঘাটত আঘাতপ্ৰাপ্ত মৃগাংগক সহায়ৰ বাবে কোনো আগবাঢ়ি নাহিল নেকি? কাৰোবাক জীৱন বচাবলৈ চেষ্টা কৰিলে আইনী মেৰ পেছত সোমাই পৰিব লাগে নেকি? আমি কাষ চাপিছিলোঁ এগৰাকী অধিবক্তাৰ। এই অধিবক্তাৰ কথাখিনি মন দি শুনক। এই যি ঘটনা সংঘটিত হ'ল বা যেনেধৰণে হত্যাকাণ্ড হ'ল মৃগাংগ বৰ্মনৰ, দেখা গৈছে যে তেওঁ তেজেৰে লুতুৰি পুতুৰি হৈ ৰাজপথত লাহে লাহে মানে খোজ কাঢ়িছিলে, হয়তো যে কোনোবা ব্যক্তি হয়তো তেওঁক সহায় কৰিব। মৃগাংগ বৰ্মন এই ৩৬ বছৰীয়া যিগৰাকী দীপশিখা বৈশ্য, ৩৬ বছৰীয়া দীপশিখা বৈশ্যৰ লগত ৩ ঘণ্টা ধৰি চিলভাৰ অৰ্কিডৰ ২০৯ নম্বৰ কোঠাত সোমাই আছিল। আৰু সমগ্ৰ ঘটনা গম পাইছিল আনগৰাকী প্ৰেমিক ৰাজু আলীয়ে। ৰাজু আলীৰ লগত ২ বছৰ পূৰ্বে প্ৰেমত আবদ্ধ হৈছিল ৩৬ বছৰীয়া দীপশিখা বৈশ্য। আৰু তাৰ মাজত হঠাৎ ৰাজু আলী আৰু দীপশিখা বৈশ্যৰ প্ৰেম কাহিনীত এণ্ট্ৰি মাৰিছিল মৃগাংগ বৰ্মনে। মৃগাংগ বৰ্মন আছিল বেহাৰবাৰী আউটপোষ্টৰ এগৰাকী দক্ষ অভিনেতা। কেৱল বেহাৰবাৰী আউটপোষ্টৰে নহয়, কেইবাখনো আগশাৰীৰ চিৰিয়েলত অভিনয় কৰি বিপুল অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আৰু তাৰ মাজত হঠাৎ